হেল্ল' এভৰিৱান, ৱেলকাম টু মাই মিনি ব্লগ। আজি ৰাতিপুৱা আৰম্ভণি এয়াই নিজৰ কাম কাজেৰে কৰিলোঁ আৰু যিহেতু আমাৰ ডিব্ৰুগড়ৰ বতৰ এতিয়া বহুত ভাল হৈ আছে। এইকেইদিন ৰ'দ দিছিলে, কিন্তু এতিয়া বৰ্তমান বতৰটো বৰ ভাল, বৰ বেছি গৰমো নহয় ঠাণ্ডাও নহয়, মাজে মাজে বৰষুণ অলপ অলপ দি আছে আৰু এয়াই আজি দিনৰ কি কাম কৰিলোঁ ৰাতিপুৱাৰ পৰা, সেয়াই আপোনালোকৰ ওচৰত ভিডিঅ' লৈ আহিলোঁ। এয়াই ৰাতিপুৱাৰ পৰা গোটেই বাহি কামবোৰ কৰি ল'লোঁ, বিচনা ঠিক কৰিলোঁ, ঘৰ সাৰা মোচা চব কৰি ল'লোঁ। তাৰপিছত বেটীহঁতক ব্ৰাছ কৰাই ফ্ৰেছ কৰাই ল'লোঁ। সিহঁতক ফ্ৰেছ কৰোৱাৰ পিছত আজি ডাঙৰ বেটীয়ে ক'লে, পিউৱে ক'লে যে তাই হেনো মাখা নাখাব, সেয়া অলপ ৰ'ষ্ট কৰি দিলোঁ ঘিৰ লগত, আৰু মই চাটু এগিলাচ লৈ ল'লোঁ লগতে। যিহেতু এইকেইদিনৰ পৰা মোৰ কাহ হৈ আছে, মোৰ মাতটো অলপ ভাঙি আছে, এয়া ইগন'ৰ কৰিব দেই। এয়াই সিহঁতক খাবলৈ দিলোঁ, ময়ো লগতে খাই ল'লোঁ। খাই পিনে আহি গ'লোঁ পাকঘৰলৈ। পাকঘৰ অলপ দেৰি পাছত সিহঁতক ফ্ৰাইড ৰাইচ অলপ বনাই দিলোঁ। তাৰপাছত লাঞ্চ ৰেডি কৰিলোঁ। লাঞ্চ ৰেডি কৰাৰ মাজতে গৈ পিনে আকৌ কাপোৰ কানিবোৰ ধুই এয়াই ৰ'দত মেলি দিলোঁ, কাৰণ সময়ত নেমেলিলে বতৰো বৰ বেছি ভাল নহয়, ইমান ৰ'দ দিয়া নাই, সেয়াই কাপোৰবোৰ মেলি লৈছোঁ নিয়ৰ হ'বলৈ। তাৰপাছত মানুহজন আহিলে, তেওঁক লাঞ্চ খাবলৈ দিলোঁ, ভিডিঅ' কৰা নহ'ল। এয়াই খুৱাই বুৱাই কাঁহী বাতিবোৰ ধুই ল'লোঁ, ধুই আজৰি হৈ ল'লোঁ। থেংক ইউ মোৰ ভিডিঅ' একেলগে চোৱাৰ বাবে, বাই।